নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল DB ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি তোমালোকক মই ছেকেণ্ড ফ'ৰ্থ নম্বৰ পাৰ্ট তোমালোকক সূত্ৰৰ সহায়ত উৎপাদকত প্ৰকাশ কৰা ইয়াৰে তোমালোকক মই 5 নম্বৰলৈকে বুজাইছিলোঁ। আজি 6, 7, 8, 9, 10, 11 এইকেইটাও মই তোমালোকক কমপ্লিট কৰাই দিম। ঠিক আছে, সূত্ৰৰ সহায়ত উৎপাদকত প্ৰকাশ কৰা। চ' প্ৰথমটো কি আছে 25x স্কুৱেৰ মাইনাছ 49y স্কুৱেৰ। ইয়াক 25x স্কুৱেৰ মানে কি 5x হোল স্কুৱেৰ 5 গুণ 25 25x স্কুৱেৰ মাইনাছ 49y স্কুৱেৰ মানে কি 7 ইনটু 7 to 7 ইকুৱেল টু 49 হয়নে নহয় 7 গুণ 49 49y হোল স্কুৱেৰ। গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু কি হ'ব a প্লাছ b হোল ইনটু a মাইনাছ b হোল হ'বই নহয়, কাৰণ এইটো অলৰেডি তোমালোকৰ এটা ফৰ্মুলাই আছে। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল হয়নে, এইটো তোমালোকৰ এটা ফৰ্মুলাই আছে। গতিকে 5x হোল স্কুৱেৰ মাইনাছ 7y হোল স্কুৱেৰ দিছ ইজ দ্য ভেলু অফ a এণ্ড দিছ ইজ দ্য ভেলু অফ b। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b হোল হয়নে, ফৰ্মুলাত আহি গৈছেনে। প্ৰথম কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো আছে 4a স্কুৱেৰ প্লাছ 9b স্কুৱেৰ মাইনাছ 4c স্কুৱেৰ প্লাছ 12ab। চোৱা ইয়াত আমি অকণমান এৰেঞ্জ কৰিছোঁ। কেনেকৈ এৰেঞ্জ কৰিছোঁ 4a স্কুৱেৰ প্লাছ 12ab প্লাছ 9b স্কুৱেৰ মাইনাছ 4c স্কুৱেৰ। মাইনাছ 4c স্কুৱেৰটো যে কাষত আছে সেইটো বাদ দিয়া। আমি এইখিনি কি ফৰ্মত ভাগ কৰিব পাৰোঁ কোৱাচোন, এইখিনি কি ফৰ্মত আছে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ ফৰ্মত আছে। তাক আমি কি হিচাপে লিখিব পাৰোঁ a প্লাছ b হোল স্কুৱেৰ ফৰ্মত লিখিব পাৰোঁ নোৱাৰোঁ। 4a স্কুৱেৰ মানে কি 2a হোল স্কুৱেৰ 2 2 গুণ 4 প্লাছ 2 ইনটু 2a ইনটু 9b স্কুৱেৰ মানে কি 3 3 গুণ 9 তো 3b প্লাছ 3b হোল স্কুৱেৰ মাইনাছ 4c স্কুৱেৰ। তো ইয়াৰ পৰা মই কি পাম 2a প্লাছ 3b হোল স্কুৱেৰ মাইনাছ 4c স্কুৱেৰ পামনে। এতিয়া এইখিনিতে এটা বস্তু লক্ষ্য কৰা, এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মেটত আহিলে নাই, তো আমি লিখিব পাৰোঁ a প্লাছ b হোল ইনটু a মাইনাছ b হোল। গতিকে আমি সেনেকৈ লিখিছোঁ 2a প্লাছ 3b প্লাছ 4c হোল ইনটু 2a প্লাছ 3b মাইনাছ 4c। দিছ ইজ দ্য ভেলু অফ a এণ্ড দিছ ইজ দ্য ভেলু অফ b। Second question clear. Third question is a to the power 6 minus b to the power 6 তাৰমানে কি a cube whole square minus b cube whole square 3 3 গুণ 6 3 2 গুণ 6 হয়নে। এতিয়া a square minus b square মানে কি a plus b whole into a minus b whole হয়নে নহয়। গতিকে a cube plus b cube whole into a cube minus b cube হ'ব। এতিয়া মোক এটা কথা কোৱা a cube plus b cube আৰু a cube minus b cube মই যদি ফৰ্মুলাকেইটা এড কৰি দিওঁ a plus b whole into a square minus ab plus b square bracket close into a minus b whole into a square plus ab plus b square whole bracket close। তাৰমানে a cube plus b cube আৰু a cube minus b cubeৰ ফৰ্মুলা অলৰেডি কিতাপত দিয়াই আছে। চোৱা এইটো a প্লাছ b হোল কিউবৰ ফৰ্মুলা দি আছে, কিন্তু আমি a কিউব প্লাছ b কিউব হোল ইনটু a কিউব মাইনাছ b কিউব চ' a কিউব প্লাছ b কিউব হোল আৰু আমি কি লিখোঁ a প্লাছ b হোল ইনটু a স্কুৱেৰ মাইনাছ ab প্লাছ b স্কুৱেৰ হোল ব্ৰেকেট ক্ল'জ ইনটু a মাইনাছ b হোল ইনটু a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ হোল ব্ৰেকেট ক্ল'জ লিখিব পাৰোঁ। ইয়াৰে a প্লাছ b আৰু a মাইনাছ bটো মই এক চাইড লিখিলোঁ, তাৰপিছত এইখিনি মই এৰেঞ্জ কৰিলোঁ a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ হোল ইনটু a স্কুৱেৰ মাইনাছ ab প্লাছ b স্কুৱেৰ হ'ল। নেক্সট আহিল a to the power 8 minus b to the power 8। গতিকে 8 কেনেকৈ ওলাল 4 2 গুণ 8 হয়নে। গতিকে a to the power 4 হোল স্কুৱেৰ মাইনাছ b to the power 4 হোল স্কুৱেৰ। গতিকে কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে কি a প্লাছ b হোল ইনটু a মাইনাছ b হোল। তো a to the power 4 প্লাছ b to the power 4 হোল ইনটু a to the power 4 মাইনাছ b to the power 4। এতিয়া এইটো তুমি ভাঙিব পাৰা নোৱাৰা, পাৰা কেনেকৈ এইটো কাষত জাষ্ট এনেকৈ পুট কৰি থৈ আমি এইখিনি চিম্প্লিফাই কৰিম। আমি a স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ b স্কুৱেৰ হোল স্কুৱেৰ ব্ৰেকেট ক্ল'জ কৰিব পৰা নহয়, এতিয়া a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আহি যাব। গতিকে কি হ'ব a স্কুৱেৰ প্লাছ b স্কুৱেৰ হোল ইনটু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হোল। তাৰমানে কি
a square minus b square মানে কি a plus b whole into a minus b whole আকৌ তুমি a square minus b square সিম্পলিফাই কৰিব পাৰা কি কৰিব পাৰা a plus b whole into a minus b whole ডাইৰেক্ট এখিনি as it is লিখি দিলা হল নেক্সট কোৱেশ্চন তো চাবা 81 minus x square y square 81 মানে কি 9 গুণ 81 তো 9 whole square minus x square y square মানে কি xy whole square মানে x ৰ লগত x to দুবাৰ পূৰণ কৰি x square পাম y to দুবাৰ পূৰণ কৰি y square পাম হয়নে গতিকে xy whole square হ'ল এটা a square minus b square মানে কি a plus b whole into a minus b whole গতিকে 9 plus xy whole into 9 minus xy whole last question 3x square plus 21y square equal to 3 whole x square plus 7y whole square কিয় হৈছে কাৰণ ইয়াৰ পৰা আমি তিনি এটা কমন লব পাৰো নোৱাৰো গতিকে মই তিনি এটা কমন লোৱাৰ লগে লগে 3 into whole x square plus 7y whole square কাৰণ 3 লগত x square পূৰণ কৰে 3x square plus 3 লগত 7y square পূৰণ কৰে 21y square হল তো ইয়াতকে আৰু বেছি সিম্পলিফাই নকৰিলেও আৰু কৰিব নোৱাৰিও এটোৱে লাষ্ট আনসাৰ এনে উত্তৰমালাত দিয়া আছে তো এইকেইটা কোৱেশ্চন আই হোপ তোমালোকে ভালকৈ বুজি পাইছা এটো মেইনলি তোমালোকে ভালকৈ মনত ৰাখিছো দিয়া ঠিক আছে আৰু যদি কিবা বুজি নোপোৱা আছে মোক কমেন্ট সেকশন জনাবা ধন্যবাদ